গোয়ালপাড়া কৃষ্ণাইয়ের পাইকান সংরক্ষিত বনাঞ্চলে উচ্ছেদ স্থল পরিদর্শন কংগ্রেস দলের। রাজ্য সরকারের তীব্র সমালোচনা কংগ্রেসের। শনিবার পাইকান সংরক্ষিত বনাঞ্চলে উচ্ছেদ চালায় প্রশাসন। গৃহহারাদের সঙ্গে মত বিনিময় করেন কংগ্রেস বিধায়করা। আমি প্ৰথমতে যেতিয়া ইয়াতে আহিলোঁ অহাৰ লগে লগে প্ৰশাসনে আমাক ফাৰ্ষ্ট বাধা দিলে। আমি প্ৰশাসনক ক'লোঁ যে আমাক বাধা দিয়াৰ কাৰণটো কি। আমি হ'লোঁ জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধিৰ কাম হ'ল জনসেৱা কৰা। ইয়াত এটা ইমান ডাঙৰ এটা ঘটনা হৈছে, তেওঁলোকৰ আমি এটা খবৰ ল'ব এটা আহিছোঁ যে কেনেকৈ উচ্ছেদটো কৰিল, মানুহখিনি কি হালত আছে, তেওঁলোকৰ পৰিস্থিতি কি, সেইখিনি কৰাৰ কাৰণে আমি আহিছোঁ। আমিতো ইয়াতে কোনো আন্দোলন কৰাৰ কাৰণে অহা নাই। ইভেন যেতিয়া লাষ্টত কৰিলোঁ যে আমাৰ যিসকল দলীয় কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকে প্ৰৱেশ নকৰে, আমি যিকেইজন আমি সন্মানীয় বিধায়কসকল আছোঁ আমি প্ৰৱেশ কৰিম। তেওঁলোকে ক'লে ঠিক আছে ছাৰ, আমি হায়াৰ অথৰিটিৰ লগত কথা পাতিব লাগিব, আগত শুনি লওঁ। তেওঁলোকে তাৰপিছত হায়াৰ অথৰিটিৰ লগত কথা পাতিলে আৰু আমাৰ যিসকল সন্মানীয় বিধায়কসকল আছে আমাক প্ৰৱেশ কৰিবলৈ দিলে। আৰু তেওঁলোকৰ মাধ্যমৰ জৰিয়তে আমি গ'লোঁ। বেলেগ মানুহ কোনো ইয়াতে কোনো এলাও কৰা নাই। কিন্তু আমি সোমোৱাৰ আগতে যিখিনি আমি অভিযোগ পাইছিলোঁ, গোটেইখিনি অভিযোগ 100% সঁচা কথা। আমি যোৱাৰ লগে লগে মানুহখিনিৰ অৱস্থা চাই আমাৰ খুব বেয়া লাগিল যে উচ্ছেদ কৰিলে। আৰু আমাৰ দলৰ নেতা ক'লে ইতিমধ্যে যিটো এটা কণ্ট্ৰভাৰ্চি, কাৰণ এই এলেকাখিনি প্ৰশাসনে কৈ আছে একফালে যে এইটো ৰিজাৰ্ভ ফৰেষ্ট, আমি কৈ আছোঁ যে এটা খাছলেণ্ড। দুটাৰ মাজত পাৰ্থক্য আছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ যোনটো বসুন্ধৰাত যেতিয়া আমাৰ ইয়াৰ মানুহখিনি এপ্লাই কৰিলে, তেতিয়া তেওঁলোকৰ যিটো ৰিজেকশ্যন আহিল, ৰিজেকশ্যনত কিন্তু তাতে কিন্তু উল্লেখ কৰা নাই যে এইটো ফৰেষ্ট লেণ্ড। তাতে ইণ্ডিকেট কৰিছে যে ইণ্ডিজিনাছ পিপল, খিলঞ্জীয়াৰ কাৰণে।